So hey guys, to পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ MJ Funnyৰ অন্য এটি vlog ভিডিও লৈ। So ইঞ্জিনিয়াৰ দৰে আজিও প্ৰথমতে কি খবৰ আপোনালোকৰ আশা কৰো সকলো আপোনালোক ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বঢ়িয়াকে বৰ্তমানলৈকে ভালে কুশলে আছো আৰু গাইস ইমানখিনি মৰম আপোনালোকৰ ইমানখিনি সাপোৰ্ট ইমান কম সময়ৰ ভিতৰত ভবা নাছিলো এনকে যে সাপোৰ্ট পাম ইনকে যে আপোনালোকৰ মৰম পাবলৈ সক্ষম হম আৰু এই আপোনালোকৰ মৰমৰ প্ৰতিদান আমি কেনকে দিব পাৰিম হেতু বাৰু নাজানো বাট যিমান দিন এইখন প্লেটফৰ্মত কাম কৰি আছো খালি আপোনালোকৰ কাৰণে কাম কৰি যাম আপোনালোকৰ মৰম ভাল পোৱাৰ প্ৰতিদান আমি অথলে যাব একদমই নিদিও আপোনালোকৰ কাৰণে সদায় কাম কৰি যাম আপোনালোকে আমাক সদায় এনেদৰে মৰম কৰি যাব বুলি আমি আশা ৰাখিলো কাৰণ গাইস ধেমালি নাছিল 3000 সাবস্ক্ৰাইবাৰ আমি ৰিয়েল কন্টেন্টৰ ওপৰত কাম কৰা একজন সৰু হুইৰা ক্ৰিয়েটৰ হয় যে সদায় নিজে কষ্ট কৰি আমি আপোনালোকৰ মৰমকে বুকত বান্ধি সদায় কাম কৰি আছো যদিও কেতিয়াবা নিৰাশাৰ সন্মুখীন হৈছো বাট আপোনালোকৰ মৰম ভাল পোৱা সেই নিৰাশাটো আমাৰ মনৰ পৰা দূৰ কৰি দিছে বাৰু যি কি নহওক এই 3000 সাবস্ক্ৰাইবাৰটো আমাৰ কাৰণে বহুত বেছি ডাঙৰ মানে আপোনালোকৰ কাৰণে শুনা বহুতখিনি মানে সৰু শব্দ এটা হ'ব পাৰে বাট আমাৰ কাৰণে বহুত কষ্ট ঘুমাই আছে দিন ৰাতিৰ বহুতখিনি কষ্ট তাত ঘুমাই আছে এই 3000 টা সাবস্ক্ৰাইবাৰত তো কি বুলি মই আপোনালোকক থ্যাংক ইউ দিম মোৰ হাতত ভাষা নাই বাৰু যি কি নহওক পুনৰ একবাৰ আপোনালোকক ধন্যবাদ জনালো এনকে মানে ইমান কম সময়ৰ ভিতৰত 3000 সাবস্ক্ৰাইবাৰটো আমাৰ অতিক্ৰম কৰাই দিয়াৰ কাৰণে আৰু 3000 সাবস্ক্ৰাইবাৰ বুলি স্পেশাল এটা ভিডিও আইব বাট এই ভিডিওটোৰ পিছত দিম কাৰণ এই ভিডিওটো শুট কৰা হৈ গৈছিল অৰ্থাৎ 15 আগষ্টৰ পিছতে দিবা লাগছিল বাট যেহেতু আমাৰ ৰাইডৰ ভিডিওটো আহিল তো তাৰ কাৰণে এই ভিডিওটো মই ৰাখি থৈ দিছিলো যে ৰাইডৰ ভিডিওটো দি ফেলে এটো ভিডিও দিম মানে সাউন্ড ডিজাইন ৰিলেটেড ভিডিওটো দি দিম কাৰণ আমি হলো মিক্সিং কন্টেন্টৰ ওপৰত কাম কৰি আছো বৰ্তমান মানে ধৰক মাজে মাজে মাছ মাৰো কিবা কৰো হেনকা মিক্সিং কন্টেন্ট জিগলা কন্টেন্ট আপোনালোকে চাই ইন্টাৰেষ্টিং পায় বাট মই মাজতে মানে সাউন্ড ডিজাইনৰ বঢ়িয়াকে এটা মানে সিৰিজ স্টাৰ্ট কৰিলো তো অৰ্থাৎ সাউন্ড ডিজাইন ৰিলেটেড সিৰিজটো স্টাৰ্ট কৰিলো যেহেতু তো গটাইখিনি বেলেন্সিং কৰি বঢ়িয়াকে ভিডিওসমূহ বনাই আছো বা আপোনালোকেও ফুললি সহাৰি দি আছে আৰু এনেদৰে চাই যাব বঢ়িয়াকে তো আজিও বঢ়িয়াকে আমি কথা পাতিবা যাই আছো কথা পাতিবা মিন্স মানে আজি একদম মানে আমি একদম স্পটত যাই ফেলে গটাইখিনি কথা পাতিম তো আজিৰ পৰা কেইদিনমান আগত মই এটা ভিডিও বনাইছিলো আৰু সেই ভিডিওটোত আপোনালোকক কৈছিলো যে আমাৰ এটা প্ৰগ্ৰাম আছে অৰ্থাৎ 15 আগষ্টৰ দিনা আমাৰ এটা সাউন্ড ডিজেৰ প্ৰগ্ৰাম আছে যিটোৰ মানে আপোনালোকক মই মানে প্ৰগ্ৰামৰ টুৰ এটা দিম বুলি মানে কৈছিলো বা তাৰে আগত এটা সাউন্ড টেষ্ট হ'ব বুলি মই আপোনালোকক কথা দিছিলো বাট আনফৰচুনেটলি সাউন্ড টেষ্টটো আমাৰ কৰা নগল কাৰণ মানে বহুত বেছি মাল যাব লগা নাছিল প্ৰগ্ৰামটোত হা মাল বহুতখিনি কম যাব লগা আছিল যিখিনি মাল মানে অলৰেডি চেক আউট হৈ আছিল তো তাৰ কাৰণে চেক কৰা নহল বাৰু টেনশন লবা নাগে ডিটেইলত এই ভিডিওটো দিয়াৰ পিছত লাইলে সাউন্ড চেক টাউন চেকৰ ভিডিও আনিম মই আপোনালোকৰ কমেন্ট বক্সত ম্যাক্সিমাম কমেন্ট পঢ়ি আছো যি কমেন্টত আপোনালোকে সাউন্ড চেক বহুতখিনি চাব বিচাৰি আছে না তো সাউন্ড চেকৰ ভিডিও অতি সোনকালে মই আনিম আপোনালোকক কথা দিছো বাৰু আজিৰ ভিডিওটো হ'ব যায় আছে আমাৰ প্ৰগ্ৰাম টুৰ অৰ্থাৎ মানে এটা লাইভ প্ৰগ্ৰাম টুৰৰ ওপৰত ভিডিওটো হ'ব যায় আছে অৰ্থাৎ 15 আগষ্টৰ এটা আমাৰ প্ৰগ্ৰাম আছে আমাৰ ওচৰৰ এটা ঠাই তো তাত যায় আপোনালোকক দেখাম কি তাত মানে মাল দিছো মানে সেটআপটো কেনকা ধৰণৰ দিয়া গৈছি কি তাত মাল দিয়া গৈছি কিমান ওয়াটৰ কি দিয়া গৈছি তো গটাইখিনি মানে ভিডিওটোত ফুললি মই কভাৰ কৰিব চেষ্টা কৰিম তো আজি হৈ গল 14 আগষ্ট কালি হৈ গল 15 আগষ্ট তো ৰাতিপুৱা মাল লোড হ'ব আমাৰ ৰাতিতে মাল লোড কৰা কথা আছিল মই বাৰু বঢ়িয়াকে দেখালো আপোনালোকক মাল লোড হলি বাট আনফৰচুনেটলি গাড়ীখন মানে ৰাতি নাহে ৰাতি মানে অলপ কিবা প্ৰবলেম হল গাড়ীখনৰ তো তাৰ কাৰণে গাড়ী আহিছে ৰাতিপুৱা তো গাড়ীত বঢ়িয়াকে ৰাতিপুৱা মাল চাল লোড কৰি ফুললি মানে এটা লাইভ প্ৰগ্ৰামৰ আপোনালোকক ভাইব দিব চেষ্টা কৰিম কি মাল যায় কিমান ওয়াটৰ কি যায় তো ফুললি গটাই ভিডিওটোত মই কভাৰ কৰিব ফুললি চেষ্টা কৰিম তো এন্ডক লাগি চাই থাকক বঢ়িয়াকে আজি হৈ গল ৰাতি 14 আগষ্ট তো মিলতে হে 15 আগষ্ট কো তো দাক বঢ়িয়াকে সো গুড মর্নিং গাইজ আৰু ইয়া 15 আগষ্টৰ দিনা ৰাতিপুৱাৰ দৃশ্য অৰ্থাৎ ৰাতিপুৱা 6টা বজাৰ দৃশ্য দেখা পাইছি মালপাতিখিনি মানে এটো ঘৰত যেখিনি মাল আছিল গটাইখিনি উলিয়াই দিয়া গৈছে কাৰণ এটা বঢ়িয়াকে গাড়ী হ'ব দেন গাড়ীত বঢ়িয়াকে মালখিনি লোড কৰিব লাগিব তো বঢ়িয়াকে উলিয়াই গাড়ীত লোড কৰিব লাগিব এবাগে মাল লোড হৈ গল বঢ়িয়াকে আৰু অলপ বক্স কেটা সাফা কৰি থাকা গৈছে কাৰণ একেদিন অফ সিজন মাল অলপ মানে পৰি থাকা গৈছিল তো অৰ্থাৎ মানে মাকৰা জাল চাল লাগি ধুলি বালি লাগি লেত্ৰা হৈ গৈছিল বাকি ওভাৰঅল লুক এটা সাউন্ড বক্স খিনি উঠোৱাৰ পিছত এটা বঢ়িয়াকে উঠাব আছে এম্প্লিফায়াৰ ষ্টেবিলাইজাৰ গটাখিনি দেখাই আছো আপোনালোকক বাকি দেখা পাইছে এগলা ওয়াৰ এগলা খান হৰন আৰু তাত আছে ষ্টেবিলাইজাৰ লগত আছে এম্প্লিফায়াৰ আৰু তাৰ লগত আছে সাউন্ড বক্স খিনি যিখিনি মই অলৰেডি আপোনালোকক ফাৰ্স্ট ক্লিপটোতে দেখাইছো মানে লোড কৰাৰ টাইমত আৰু গাইস মুখৰ অৱস্থা দেখা পাইছি না কাৰণ ৰাতিপুৱা এটা 6টা বাজি আছে
কাৰণ যেহেতু মানে 8টাৰ পৰা প্ৰগ্ৰেম আছে তো বঢ়িয়াকৈ মাল পাতিখিনি লোড কৰা হৈ গ'ল বাকী মই অলপ হেল্প কৰি দিলোঁ যিমানখিনি পাৰোঁ কাৰণ গাইজ কৰ্মত লাজ নাই কৰ্ম কৰি খাওক চুদ ডকাইত নকৰিব খালি লাইফত কৰ্মই ধৰ্ম কথাতে আছে তো বঢ়িয়াকৈ গাড়ী পাতি লোড হৈ গ'ল মাল চাল দিলোঁ বঢ়িয়াকৈ বান্ধি তো এতিয়া গাড়ী একদম প্ৰগ্ৰেমৰ স্থলীলৈকে যাব মানে মই ইখান নাযাওঁ অলপ দেৰিকৈ যাই দেখাম কাৰণ মোৰ আৰু এটা জেগাত যাব লগা আছে কৈছোঁ ভিডিঅ'টোত ক'ত যাব লগা আছে তো বঢ়িয়াকৈ চাই থাকক এন্থক দিলোঁ টাটা বাই বাই দেন এতিয়া মই ৰেডি হ'ব লাগে হৈ পেলাই যাব লাগে তো দক সো গাইজ এতিয়া বঢ়িয়াকৈ দুফাছ মৰৱাকলৈকে যাই লওঁ তাৰ পৰাই যাব লাগিব আমি নলবাৰী ডিলাৰ এটাই মাতছি আমাক হা ইয়েছ কি ক ইয়েছ এইখিনি দেখা যাব বঢ়িয়াকৈ মানে চাৰে চাইডে মিলাব লাগিব না চব চাইডে দেখাব লাগিব আপোনালোকক যিহেতু সেইকাৰণে ধৰক অলপ ডিজে চাউণ্ড ৰিলেটেড ভিডিঅ' মই বনাই আছোঁ প্লাছ দেখাই আছোঁ আপোনালোকক তো মই কৈছোঁ ৰাতিপুৱা মাল চাল লোড হওঁতে আপোনালোকক দেখাইছোঁ কথাখিনি তো এতিয়া বঢ়িয়াকৈ একবাৰ তাতেলৈকে যাওঁ যাই আমি ডাইৰেক্ট ডিলাৰকলৈকে যাম যাই ডিলাৰত এটা সৰু চাই ৰাইড হ'ব আমাৰ তাৰ উদ্যোগত হ'ব বা কাৰ লগত ৰাইডটো হ'ব কথাখিনি লাষ্টলৈকে গম পাব আৰু মানে দুটা ভিডিঅ' আহিব আৰু সেইটো ভিডিঅ' আপোনালোকে মেবি আগতে চালাকে দেন ইয়াৰ পিছৰ ভিডিঅ'টোত মানে এতিয়া মই দেখাই আছোঁ যিহেতু আপোনালোকৰ লাইভ প্ৰগ্ৰেম চাবা দিছি লাইভ প্ৰগ্ৰেমৰ ছেটআপ কেনেকুৱা কি তো তাৰ কাৰণে জইনালকো লৈছোঁ বঢ়িয়াকৈ যাই দেখা এতিয়া বঢ়িয়াকৈ মানে পতাপত আহি শান্তি দেখে আহোঁ যাব লাগিব কাৰণ 10টাৰ পৰাই আৰম্ভ হ'ব তাতে এতিয়া ক'ৰবাত 8:30 বাজি গ'ল ক্লাছ হৈ গ'ল একদম চলো চলো গাইজ মানে সিমান ডাঙৰ এটা প্ৰগ্ৰেম নাছিল অৰ্থাৎ মানে এটা সৰু সম্বৰ্ধনা অনুষ্ঠান আছিল তো তাৰ কাৰণে ছেটআপ দেখা পাইছে ইয়াত গাইজ এম্প্লিফায়াৰ ইউজ কৰিছোঁ আমি 75 এটা লগত আছে আহুজা 250 এটা আৰু তাৰ লগত আছে ষ্ট্ৰেঞ্জাৰ 3K এটা অৰ্থাৎ 3000ৰ এম্প্লিফায়াৰ এটা আৰু ইয়াৰ লগত গাইজ এটা 5K ভিৰ ষ্টেবিলাইজাৰ ইয়াত ইউজ কৰিছোঁ আমি JBL 725 SRX সিৰিজৰ এটা টপ তাৰ লগত আছে আমাৰ আহুজা কোম্পানীৰ 650 দুটা বেছ আৰু তাৰ লগত আছে হাইজ হিচাপে আমি ইউজ কৰিব বিচাৰিছিলোঁ বাট মানে স্পেচৰ অভাৱত অৰ্থাৎ মানে চাৰিওফালে হোল মানে ঘৰ আছে না তো চাউণ্ডটো থাকে কুবে তো তাৰ কাৰণে বঢ়িয়াকৈ আমি তলতে দি দিলোঁ মনিটৰ জোৰ চ' গাইজ আজিৰ অনুষ্ঠানটোত এইটোৱে আছিল এটা ছেটআপ দুটা টপ দুটা ল' আৰু লগত আছিল একযোৰ মনিটৰ তো খুবেই ধুনীয়াকৈ প্ৰগ্ৰেমটো চলি গ'ল দেন এতিয়া বঢ়িয়াকৈ অলপমান ক্লিপ দেখাই আছোঁ আপোনালোকক চাই লওক বাকী গাইজ দাদাজনক দেখি আপোনালোকে মেবি গমেই পাইছে অৰ্থাৎ এইবাৰ থিয়েটাৰ ৰুদ্ৰাক্ষত দাদাজনে অভিনয় কৰিছে আৰু দাদাজনৰ এটা ভাইৰেল ডাইলগ অৰ্থাৎ এই ভুজংগ কেৰেক্টাৰটো যে কৰিছে দাদাজনে তো সেই ভুজংগ ডাইলগটো এখন অনুষ্ঠানত দাদাজনে ক'লে আপোনালোকে নেক্সট ক্লিপটোত চালে গম পাব কথাখিনি তো দক মাথো দুদিনৰ প্ৰেয়সী আৰু প্ৰশান্ত মেনাদেৱৰ ৰণাংগনৰ ৰূপহী ইতিমধ্যে ৰণাংগনৰ ৰূপহীৰ নাটকখনৰ এটি সংলাপ অকণমান চৰ্চিত হোৱা দেখিছোঁ সংলাপটি আচলতে ৰিহাৰ্চেলৰ সময়ত কোনোবাই ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত দি দিলে তাৰপিছত সেয়া আচলতে আমাৰ আখৰা সময় পাৰফেক্ট প্ৰক্ষেপণ বা সেয়া আমাৰ মঞ্চতহে হ'ব তথাপিও সেই ছ'চিয়েল মিডিয়াত দিওঁতে বহুতৰ মানে বহুত শ্বেয়াৰ হোৱা দেখিছোঁ গতিকে তেওঁলোকে ক'লে সংলাপ এটি ক'বলৈ সংলাপ মানে চৰিত্ৰটিৰ নাম হ'ল ভুজংগ আৰু নাটকখনৰ লগত সংগতি ৰাখি সেই সংলাপটো যেতিয়া নাটকৰ মাজত চাব তেতিয়া আপোনালোকে আচল ৰসটো পাব এতিয়া মই ক'লে সেই নাটকখনৰ সেই সংলাপটিৰ প্ৰসংগ স্থান এই গোটেইখিনি নাপায় গতিকে মই সংলাপটি প্ৰক্ষেপ কৰোঁতে আপোনালোকৰ হয়তো অকণমান আচু হোৱা লাগিব পাৰে তাৰ কাৰণে মই আগতীয়াকৈ কৈ লৈছোঁ কিন্তু চৰিত্ৰটিৰ ব্যক্তিত্ব অকণমান ব্যতিক্ৰম সেইকাৰণে অলপমান ছন্দবদ্ধভাৱে লিখিছে নাট্যকাৰ প্ৰশান্ত মেনাদেৱে সংলাপটি অলপমান বেছি উগ্ৰ হৈ সংলাপটি কোৱা হয় ইয়াতে মই সেই উগ্ৰ হৈ নকওঁ নৰ্মেলি কওঁ কাৰণ ইয়াতে সেই বাতাবৰণটো নাই আৰু নাট্য মঞ্চ যিহেতু নহয় মোক সোধা হয় আপোনাৰ ল'ৰাজনৰ নাম কি আছিলে তেতিয়া মই বেকচাইডৰ পৰা যেতিয়া প্ৰথম প্ৰৱেশ কৰোঁ মঞ্চত ভুজংগ নাম মোৰ ভুজংগ মানে সাপ খং উঠিলে চিনি নাপাওঁ কোন কাৰ পা বিচৰাটো কৰি যাওঁ নোপোৱাটো কাঢ়ি খাওঁ দিনে ৰাতি বৰ মাথো বেইমানের অঙ্ক নাম মোর ভুজংগ
সব প্রোগ্রাম হয়ে গেল বঢ়িয়াকে আমার খতম মালপাতি বঢ়িয়াকে ইয়াত থৈ দিয়া গেল গাড়ি চাৰিও গুচি গেল মজাকে কারণ দিনটো ফুললি এটা কষ্টত গেছি আপোনালোকক মই কৈছোৱে কথাখিনি কথা মানে আপোনালোক ইটালৈকে কনাই বাট ইয়াৰ আগৰ ভিডিঅ'টোত চাই মানে আপোনালোক কথাখিনি কথা গমে বেছি বাৰু মই বঢ়িয়াকে ডিটেইলত কথাখিনি কৈছো মানে আজি দিনটো কি হল মানে কারণ আপোনালোকে দেখা পালাক ইয়াৰ আগৰ ভিডিঅ'টোত দেখা পালাক যে আমি এটা ৰাইডত গলো সো তাৰ কাৰণে বহুত বেছি ক্লিপ ল'ব নোৱাৰিলো যদিও যিখিনি ক্লিপ লৈছো মই আপোনালোকক ফুললি দেখাই দিব চেষ্টা কৰিলো বাৰু কথা নাই নেক্সট আৰু বঢ়িয়াকে সাউন্ডটো আহি আছে নেক্সট কিবা কানি প্ৰগ্ৰাম আহি আছে যিমান পাৰো এনেকে বঢ়িয়াকে দেখা যাব আপোনালোকক ফুললি চেষ্টা এটা কৰিম মই তো গাইজ এনেদৰে আমি আমাৰ 110% দি হৰে ভিডিঅ'বোৰ বনাই যাব চেষ্টা কৰিম অৰ্থাৎ বঢ়িয়াকে সাউন্ড টেকৰ ভিডিঅ' আহিব মজাকে আপোনালোকে খালি চাই দেখব আৰু যিসকলে সাবস্ক্ৰাইবটো কৰা নাই সাবস্ক্ৰাইবটো ইতিয়াই কৰক আৰু নেক্সট ধামাকা ভিডিঅ' আহি আছে বহুতখিনি ভাৰ্চেছ ভিডিঅ' কৰিম বুলি ভাবি আছো অৰ্থাৎ ডিজে সাউন্ডৰে বঢ়িয়াকে ভাৰ্চেছ কৰিম এম্প্লিফায়াৰ ভাৰ্চেছ এবাগে আমাৰ স্পিকাৰ হ'ব অৰ্থাৎ বক্স ভাৰ্চেছ মেচিন তো হেনকা ধৰণৰ কিছুমান ভাৰ্চেছ চেলেঞ্জো আনিম বুলি মানে চিন্তা চৰ্চা কৰি আছো বা ভাবি আছো বঢ়িয়াকে তো অতি শীঘ্ৰে আনিম আৰু এটা বিশাল সাউন্ড টেষ্ট হ'ব যায় আছে কোনদিনা হ'ব লাহে ভিডিঅ' আপডেট মই দি থাকিম আপোনালোকক জনাই থাকিম তো তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছো যিসকলে সাবস্ক্ৰাইবটো কৰা নাই সাবস্ক্ৰাইবটো কৰি থৈ দিয়ক চাইডতে দেখা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিয়ক যাতে নেক্সট ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন আপোনালোকে পাই যায় তো আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিব ওলাইছো চাই ভাল পালে লাইক সাবস্ক্ৰাইব শেয়াৰ কৰি থৈ দিব তো আজিলৈ ইমানে বাই বাই জয় অসম আৰু লগ পাই আছো এটা নেক্সট ধামাকা ভিডিঅ'ৰ সৈতে তো